আপনি কারোর ভাল কথা কইছে, ভাল উপদেশ দিছে, আপনাকো ভাল কথা ভাল উপদেশ দিছে। যদি আপনি কাৰোবাক গালি দিছে, নিন্দা কৰিছে, আপোনাকো কোনোবাই তেনেকেই নিন্দা কৰিছে। তেখেতৰ আমি গাণ্ডৱ কৰি এইখিনি পুণ্যটো আমিও সংশয় কৰি লোৱা। সাধু 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 নমস্কাৰ, মই খামনৈ আপোনালোকৰ কাষলৈ আহিছোঁ এটি ভিডিঅ' লৈ। লংজং বুদ্ধ বিহাৰত হোৱা এটি ধৰ্মযাত্ৰাৰ সুন্দৰ কাৰ্যসূচী। থাইলেণ্ডৰ বুদ্ধ ধৰ্মগুৰু ফ্ৰা আজান চুপিডৰ নেতৃত্বত হৈছে এই বিশ্ব শান্তিৰ বাবে কৰা ধৰ্মযাত্ৰা। চাওঁ আহকচোন।จันโทปนรโสยถามณีโชติระโสยถาสุขิปิโยวัฏันโตสัพพะโลกวินาศตุมาเตภวัตวันตรายโยสุขิติกายุโกภวะอาภิวาทนาสิริสนิจังมุทาปจายโนโมตัมมังप्रतिभाया सब संपत्ति सिद्धिया सब दुख विनाशाय सब भय विनाशाय सब सहगवतो हरहतो सम्मा सम्बुद्धास्स नमो तस्स भगवतो พ่อแม่ประสบปฏิการมาร่วมบุญกันมีความสุขโจมใจหลายจนใจเจ้าเอาขอกันอยู่ดีมีความสุขอายุมันพันยืนสิทางไปตังตุมหังคิปเมวะสมิสตุสัพเพปุเรนตุสังคัปปาจันโทปนาลาโสยถามณีโชติระโสยถาสัพพิติโยวัชันตุสัพพโรโคสัตุมาเทวตรายโยสุขีทิกายุโกภวะ
อาภิวาทนาสิริสิจังวัฏโนจตารโรธรรมวัฏันติอายุวันโนสุขังภะลังচচৰাৰ নামটো অলপ দীঘলীয়া ফ্ৰাচি খান সুফিত ৰাখিতা ধাম্ম থাইলেণ্ডৰ উত্তৰ পূৰ্বাঞ্চল এৰিয়াত থাকে চচৰা থকা জেগাটোত লাওছ বৰ্ডাৰ ওচৰতে একদম মানে সিহঁতৰ নৰ্থ ইষ্ট থাইলেণ্ড চচৰা আৰু তাৰ লগত অহা চকীসকল আৰু আমাৰ ইয়াত চং মালিক চকী আজি ইয়াত সমবেত হোৱা পটকা মেটকা চফৰাবিঞ্জয় কৈ থৈ গৈছে সাধ্য শীলেন সম্পন্ন यस भोग समर्पित यं यं पदेशं भजति तथ्य तथ्यैव पूजित श्रद्ध বুলি ক'লে শ্ৰদ্ধা যিটো আমি শ্ৰদ্ধা বুলি কওঁ নহয় লোকেল শ্ৰদ্ধাৱান চিৰৱান ব্যক্তিয়ে নাম যশ কীৰ্তি এইবিলাক মানে সদায় পাই থাকে ইয়াৰ আৰু তেওঁৰ ভোগ সম্পত্তিও সদায় বৃদ্ধি হৈ থাকে আৰু কৈছে यं यं पदेशं भजति যতেই নাযাওক তেওঁ যিজন ব্যক্তি শ্ৰদ্ধাৱান আৰু চিৰৱান তেওঁ যিটো দেশতে নাযাওক যিটো জেগাতে নাযাওক তথ্যৈৱ পূজিত তাতেই তেওঁ সেৱা সৎকাৰ পাব সন্মান পাব লাভ সৎকাৰ পাব তেওঁ সকলোৱে প্ৰশংসা কৰিছে আজি এইটো কাৰণে মই এইটো ক'বলৈ ওলাইছোঁ যে আপোনালোকে ইমান শ্ৰদ্ধাৰ সৈতে নহয় জানো আজি চচৰা আপোনাক পাৰ কৰি আনি পেলাই তুচম কৰিছে লাভ কৰিছে ঠিক তেনেকৈ চচৰাটো বহুত শ্ৰদ্ধাৱান চিৰৱান কাৰণে তেওঁক আমি তেনেকৈ সন্মান সেৱা পূজা কৰিছোঁ য'তেই নাযাওক আমি চচৰাৰ লগতো মই কালিও কৈছোঁ বহুত জেগা ফুৰিছোঁ চব জেগাতেই তেনেকৈ তেওঁক বহুত সন্মান সেৱা গান কৃষ্ণ এনেকৈ কৰে আপোনালোকে যেনেকৈ কৰিছে ঠিক তেনেকৈ আপোনালোকেও ইন ৰিটাৰ্ণ নিশ্চয় পাব চফৰাৰ তৰাটো হৈছে এনেকুৱা আপুনি যদি যিটো দিয়ে সেইটোৱে ঘূৰাই পাব এইটো চফৰাক কৈছে বুলিয়ে নহয় এইটো নেচাৰেল এটা প্ৰচেছ আপুনি কাৰোবাক ভাল কথা কৈছে ভাল উপদেশ দিছে আপোনাকো ভাল কথা ভাল উপদেশ দিছে যদি আপুনি কাৰোবাক গালি দিছে নিন্দা কৰিছে আপোনাকো কোনোবাই তেনেকেই নিন্দা কৰিছে যদি কাৰোবাক আপোনাক কোনোবা বিপদ আপদত আপুনি সহায় কোনোবা নহয় কোনোবা সেইজন নহ'লেও বেলেগ কোনোবা হ'লেও আপোনাক সহায় কৰিব আৰু এইটো নেচাৰেল প্ৰচেছেই হয় ধাম্মাটোৱেই আমাৰ প্ৰকৃতিৰ নিয়মটোৱে শিকাইছে চফৰাই তেওঁ আমি নজনাটো তেওঁ জানি পেলাই তেওঁ আৱিষ্কাৰ কৰি পেলাই আমাক শিকাই থৈ গৈছে এই শ্ৰদ্ধাটো এক সময়তে চফৰাবিঞ্জয় থকা সময়তে তুমচম কৰিবলৈ যায় আজি যেনেকৈ তুমচম কৰিছে চচৰাসকলে যায় আৰু তুমচম কৰিবলৈ যোনে দিয়ে দিব আৰু নিদিলেও তেনেকৈ গৈ গৈ য'ত যিমানটো পায় কালেক্ট কৰি আহি পেলাই তুমচম কৰিয়ে খাই ঠিক তেনেকৈ তুমচম কৰিবলৈ যাওঁতে এজন ব্ৰাহ্মণ খেতি কৰি আছে ধান হাল বাই আছে এই দেখিছে চচৰাটো আৰু তাৰ লগত চচৰাবিলাকো ধান দাবিলাকো গৈছে তুমচম কৰিবলৈ সি কিবা অলপ মনত কিবা লাগিলে সি গৈ পেলাই তাক চফৰাটোকে ৰখাই পেলাই কৈছে কেলৈ এনেকৈ চিভিকটো লৈ পেলাই কি কয় তুমচম কৰি ফুৰিছে খানা বিচাৰি ফুৰিছে ভাত বিচাৰি ফুৰিছে এনেকৈ কৰিছে মোৰ নিচিনাকৈ খাওক না মই সেনেকৈ খেতি কৰিছোঁ হাল বাইছোঁ ধান ৰুইছোঁ তাৰপিছতে যেতিয়া ধানটো পকিব কাটিছিলোঁ তাৰপিছত খাইছোঁ মোৰ নিচিনাকৈ এতিয়া চফৰাই তাক কৈছে ময়ো খেতি কৰোঁ বুলি কৈছে তেতিয়া সি কৈছে মই খেতি কৰিয়ে খাওঁ কৈছে তেতিয়া সি ভাবিছে কেনেকৈ খেতি কৰি খায় এইটো চিভিকটো লৈ গৈ আছে এইটো কেনেকৈ খেতি কৰি খোৱা হ'ল
তেতিয়া মই সুধিছে আপুনি কৈছে মই খেতি কৰিয়ে খাওঁ, কিন্তু আপোনাৰ খেতি কৰা সঁজুলি নাঙল যুঁৱলি এইবিলাক ক'ত? তেতিয়া জফ্ৰায়ে তাক কৈছে শ্ৰদ্ধা বীজা তপৱতী পান্যামে যোগনাংগালা হিৰি ইচ্ছা মনোয় সতীমে ভাল পাচনা গাঠাতে কৈ দিছে হাঁহটো এইটো হৈছে মোৰ সঁচ, কঠীয়াটো কঠীয়া নাৰাখোঁ ধানৰ সঁচ আমি সিঁচি পেলাই তাৰ পৰাই ওলায়, এইটো হৈছে মোৰ শ্ৰদ্ধাটো। আৰু মোৰ যিটো তপস্যা বুলি কওঁ আমি কামঠান বহাটো পৰা তপস্যা মানে সাধাৰণতে প্ৰণয়ভাৱে ধ্যান কৰা মানে তপ কৰা এনেকৈ কালিও কৈছোঁ ন শৰীৰক কষ্ট দিয়া এইটোকে ভাবে। তপস্যাটো আচলতে তাৰ প্ৰকৃত অৰ্থটো হৈছে কণ্টিনিউৱাছ পাৰ্চিভিয়েৰেঞ্চ, তাৰমানে কণ্টিনিউ মানে লাগি থকাটো, চেষ্টা কৰি থকাটো, এৰি নিদিয়া প্ৰচেষ্টাটো। কিবা এটা কাম কৰিবলৈ গ'লে মানে মই যিটো মনত জোৰ দি থাকোঁ নহয় সেইটো কৰিয়ে থাকিব, এৰি নিদিয়াটো, সেইটোকেই আচলতে তাপস বুলি কয়। যেনেকৈ আমি ধ্যান কৰিছোঁ, ধ্যান কৰিলে আমি কি কৰোঁ? উশাহ নিশাহটো চাওঁ, এৰি নিদিওঁ, ফটকৈ মনটো ইফালে গ'লে আকৌ ঘূৰাই আনো চাওঁ, কণ্টিনিউ মানে যিটো আমি লাগি থাকোঁ, চেষ্টা কৰি থাকোঁ, এইটোৱেই তাপৰ আচল অৰ্থটো। জফ্ৰাই কৈছে মোৰ যিটো সেই তপস্যা ধ্যান সাধনা এইটোৱেই মোৰ বৰষুণ, তাৰপিছত পান্যাটো যিটো জ্ঞান এইটো হৈছে মোৰ নাঙলৰ যুঁৱলিটো যোনফালে যায় সেইফালে হাল বাই যায় নহয় জানো? ঠিক তেনেকৈ তাক মানে এই খেতিয়কৰ ভাষাটোৱে বুজাই দিছে। তেতিয়া সি মানে বুজি পালে কথাষাৰ যে হয় দেই, এতিয়াও বহুত গভীৰ কথা কৈছে, এনেই সাধাৰণ হাল বাই খোৱাটোৰ কথা নহয়, এইটো হৈছে একদম কি বুলি কয় গোটেই জীৱনটোত কষ্ট কৰি পেলাই নিৰ্বাণ লাভ হোৱা ৰাস্তা খেতি কৰাৰ কথা কৈছে বুলি। তেওঁ কম মানুহ নহয়, খেতি কৰি খালেও তেওঁ জফ্ৰাটোতো আগতেই জানি পেলাইহে সেইফালে গৈছে তুংচং কৰিবলৈ। তেতিয়া সি বুজি পাই পেলাই জফ্ৰাৰ চৰণত মানে সেৱা কৰি পেলাই তেওঁক ৰিকুৱেষ্ট কৰিছে আজি আপোনাৰ কাহ হিচাপে উপাসক হিচাপে গ্ৰহণ কৰোঁ বুলি জফ্ৰাক মানে ৰিকুৱেষ্ট কৰিছে। তেতিয়া জফ্ৰাই হ'ব বুলি কৈ পেলাই তেতিয়াৰ পৰা সিও মানে জফ্ৰাত গা হৈ গ'ল আৰু দানা চিলা ভাৱনা পালন কৰা এজন হেৰি হৈ গ'ল, আৰু পিছতে তেওঁ যমুন হৈ গ'ল। তেতিয়াহ'লে কথাটো ক'বলৈ এইটো কাৰণে এইখিনি ক'লোঁ যে শ্ৰদ্ধা যিটো আমি কওঁ নহয় জানো, সেইটো বহুত ডাঙৰ বস্তু। মনৰ বল শক্তি আছে নহয় জানো? শ্ৰদ্ধাটো এটা বহুত ডাঙৰ মনৰ বল, মনৰ শক্তি। এই শ্ৰদ্ধাটোৰ পৰাই আপুনি সকলোফালে আগবাঢ়িবলৈ সক্ষম। তেখেতৰ আমি গাণ্ডৱ চৌধুৰীখিনি পুণ্যটো আমিও সঞ্চয় কৰিলোঁ। আৰু যিটো নেকি আপোনালোকে দায়ক দায়িকাসকলে আপোনালোকৰ শ্ৰদ্ধা চেতনাটো থকাৰ কাৰণে আপোনালোকৰ এইখন বিহাৰত এইখন গাঁৱত তেখেতৰ পদাৰ্পণ হৈছে, আৰু তেখেতৰ পদাৰ্পণৰ দ্বাৰা আমাৰ সকলোৰে মন আনন্দিত হৈখিনি যিটো নেকি আমাৰ বুদ্ধৰ পৰম্পৰা নীতি আজি আমি আমাৰ মাজতে দেখি পাইছোঁ। যিটো নেকি এটা সুন্দৰ পৰিৱেশ আজি গঢ়ি উঠিছে আমাৰ এই লংজং বুদ্ধ বিহাৰ প্ৰাংগণত, কছাৰী লংজং গাঁৱত। যেনেকুৱা ভগৱান বুদ্ধই যেতিয়া নেকি আগতে ভগৱান বুদ্ধৰ সময়ত যেনেধৰণে তুংচুং কৰি খাইছিলে, ভগৱান বুদ্ধৰ লগত 500 ৰাহান্দা 1000 ৰাহান্দা গতিকে আমি শুনি পাইছোঁ দান কৰিছিলে সেই সময়ত দায়ক দায়িকাই। কিন্তু আজি আমিও হয়তো 1000টো নহ'ব পাৰে, 100টো নহ'ব পাৰে, কিন্তু আমি চাংঘাকে তেনেধৰণে দান কৰি পাইছোঁ। আপোনালোকে যেনেধৰণৰ ৰাজমা আলহী ভান্তি ইয়াত আহিছে গৈখিনি, তেনেধৰণে আপোনালোকে শ্ৰদ্ধাৰে নিমন্ত্ৰণ কৰিখিনি লৈ আনিছে, যেনেধৰণে তেখেতক আপোনালোকে শ্ৰদ্ধা চেতনাৰে দান কৰিছে, যেনেধৰণে আপোনালোকে মহাসংঘাকে সন্মান দিছে, ঠিক তেনেকুৱা আহিবলগীয়া অনাগত দিন সময়বোৰত
আপোনালোকৰ যেনেধৰণে মান সন্মান যেনেধৰণে নিজৰ শাশুমাকে কৰিছিল ঠিক তেনেধৰণে আপোনালোকৰ মান সন্মানটো শ্ৰীবৃদ্ধি হওক। এইটো আজিৰ সৎকৰ্ম কুশল কৰ্ম সম্পাদন কৰিছে ঠিক তেনেধৰণে আপোনালোকৰ জীৱনত আহিবলগীয়া দিন সময়বোৰতে সকলোৰে সুখময় শান্তিময় মংগলময় হওক কঠিনময় আপোনালোকৰ কাৰণে ভগৱান বুদ্ধ ধম্ম সংঘৰ ওচৰত প্ৰাৰ্থনা কৰি দিছোঁ আৰু আপোনালোকৰ সকলোৰে সুখ শান্তি শ্ৰীবৃদ্ধি হৈ আয়ু জ্ঞাতো শ্ৰীবৃদ্ধি হওক কৈ শেষ কৰিছোঁ। Please do like, share and subscribe my channel. Satho, satho, satho.